নমস্কাৰ। অসম গোৰ্খা সন্মিলনৰ দ্বাৰা আয়োজিত গোৰ্খা জনগোষ্ঠীয় লোকসংস্কৃতি পৰীক্ষণ আৰু কৰ্মশালাৰ আজি এই সামৰণি অনুষ্ঠানত মঞ্চত উপস্থিত থকা ডিব্ৰুগড় জিলাৰ মাননীয় সভাপতি মোহন উপাধ্যায় ডাঙৰীয়া, ভাৰত চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ৰাজ্যসভাৰ মাননীয় সদস্য শ্ৰদ্ধেয় ৰামেশ্বৰ তেলী ডাঙৰীয়া, অসম পেট্ৰকেমিকেল লিমিটেডৰ মাননীয় অধ্যক্ষ বিকুল ডেকা ডাঙৰীয়া, ডিব্ৰুগড় জিলাৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা সমিতিৰ মাননীয় সভাপতি দুলাল বৰা ডাঙৰীয়া, গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় মুখ্য সম্পাদক লক্ষী চেৰাই ডাঙৰীয়া, গোৰ্খা উন্নয়ন পৰিষদৰ মাননীয় অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়া, গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি কৰ্ণ ভুজেল ডাঙৰীয়া, সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জগদীশ খানাল ডাঙৰীয়া, গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মাননীয় দীপক নেৱাৰ ডাঙৰীয়া, ছাত্ৰ সন্থাৰ সভাপতি ৰত্ন থাপা ডাঙৰীয়া, সম্পাদক দীপু মিচিন ডাঙৰীয়া, জিলা মহিলা সভানেত্ৰী শ্ৰদ্ধা জীৱমায়া গুৰুং ডাঙৰীয়ানী আৰু আজি মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল আৰু সমবেত ৰাইজ আৰু আমাৰ মৰমৰ শিল্পীসকল আৰু সাংবাদিক বন্ধুসকল, আজি সন্মিলনত অংশগ্ৰহণ কৰি মই নিজকে ধন্য মানিছোঁ আৰু গোৰ্খা জনগোষ্ঠীৰ সন্দৰ্ভত কেৱল আমি কোৱা কথাই নহয়, বিশ্বৰ মানৱ সমাজে একেমুখে স্বীকাৰ কৰে এই জনগোষ্ঠীটো অত্যন্ত শৃংখলাবদ্ধ, পৰিশ্ৰমী, সৎ আৰু নিষ্ঠাৱান আৰু অত্যন্ত সাহসী। বিশ্বৰ মানৱ সমাজে এই কথা স্বীকাৰ কৰে আৰু কামে কাজে পৃথিৱীৰ বুকুত বিভিন্ন মুহূৰ্তত বিভিন্ন শতিকাত গোৰ্খা জনগোষ্ঠীটোৱে এই কথা কৰ্মপথাৰত প্ৰমাণ কৰিছে আৰু সেইবাবে অত্যন্ত বিশ্বাসী জনগোষ্ঠী হিচাপে পৃথিৱীৰ মানৱ সমাজে আস্থাৰ বিশ্বাসত লয় আৰু আমি সৌভাগ্যৱান অসমৰ বুকুত আজি গোৰ্খা সম্প্ৰদায়ে যিখিনি অৰিহণা বৃহত্তৰ অসমীয়া সমাজ গঠন প্ৰক্ৰিয়াত যিখিনি আন্তৰিক তেখেতসকলৰ প্ৰচেষ্টা, যিখিনি তেখেতসকলৰ উল্লেখযোগ্য অৱদান, এই কথা আমি সকলোৱে বিনা দ্বিধাই স্বীকাৰ কৰোঁ আৰু অসমীয়া সমাজখনক বিভিন্ন ক্ষেত্ৰত শক্তিশালী ৰূপ দিয়াৰ ক্ষেত্ৰত গোৰ্খাসকলৰ উল্লেখযোগ্য অৱদান আছে। মোৰ ভাল লাগিছে যে আজি এই জনগোষ্ঠীৰ যিখিনি কৃষ্টি সংস্কৃতি উদগনিৰ বাবে আজি ডিব্ৰুগড় জিলাৰ আমাৰ গোৰ্খা সন্মিলনৰ দ্বাৰা
উঠি অহা প্ৰজন্মক যুৱক যুৱতীসকলক শিল্পীসকলক বিজ্ঞানসন্মতভাৱে প্ৰশিক্ষণ প্ৰদান কৰি কৰ্মশালা আয়োজন কৰি জনগোষ্ঠীটো আটাইতকৈ উল্লেখযোগ্য সম্পদ ৰাজিক আজি সংৰক্ষণ আৰু উন্নয়নৰ বাবে তেখেতসকলে যিখিনি পদক্ষেপ লৈছে নিশ্চিতভাৱে এই পদক্ষেপে কেৱল গোৰ্খা সম্প্ৰদায়ে জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতিতে উন্নতি সাধন কৰিব এনে নহয় বৃহত্তৰ অসমীয়া সমাজখনক ভাৰতবৰ্ষক শক্তিশালী কৰাৰ ক্ষেত্ৰতো এই উল্লেখযোগ্য অৱদান আগবঢ়াব কাৰণ শিল্পকলাৰ যোগেদি মানুহৰ মন মানুহৰ শৰীৰ মানুহৰ চৰিত্ৰ নিৰ্মাণ হয় আৰু এই কাৰ্যক্ৰমণিকাবিলাকে এজন মানুহক সুন্দৰ মনৰ অধিকাৰী কৰি তোলে আৰু যি মানুহ সুন্দৰ মনৰ হয় সেই মানুহে ভাল কাম কৰিব পাৰে ভাল সমাজ ভাল দেশ গঠন কৰিব পাৰে গতিকে মই ভাবোঁ যে আজি আপোনালোকে যিখিনি কৰ্মশালা আয়োজন কৰিছে মোক ইতিমধ্যে উদ্যোক্তাসকলে জনাইছে প্ৰায় 2500 হয়নে 2500 ইয়াত আমাৰ যুৱক যুৱতী শিল্পীসকলক লৈ এই প্ৰশিক্ষণ যাত্ৰা তেখেতসকলে আৰম্ভ কৰিছে আৰু এই যাত্ৰাক সফল ৰূপ দিবৰ বাবে আমাৰ ইয়াৰ টিংখাং বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক অসম চৰকাৰৰ এগৰাকী সফল মন্ত্ৰী বিধায়ক বিমল বৰা ডাঙৰীয়াৰ যি উল্লেখযোগ্য অৱদান আছে তাক মই আন্তৰিকতাৰে শলাগ লৈছোঁ কাৰণ তেখেতে 10 লক্ষ টকাৰে আজি তেখেতসকলে যিখিনি বিমল বৰা ডাঙৰীয়াই আন্তৰিক সহযোগিতা আগবঢ়ালে তাৰ ফলশ্ৰুতিত আজি আপোনালোকে সুন্দৰভাৱে এই কৰ্মশালাক আয়োজন কৰিছে আৰু মই এতিয়ালৈকে দুটা নৃত্য দেখিলোঁ ইমান ভাল লাগিছে আৰু সকলোৱে অত্যন্ত উঠি অহা প্ৰজন্ম সতেজ সজাগ সক্ৰিয় আৰু সুন্দৰ আজি যুৱক যুৱতীসকলে নৃত্য প্ৰদৰ্শন কৰিছে তেখেতসকলে অসমৰ ভৱিষ্যত ভাৰতবৰ্ষৰ ভৱিষ্যত ভাৰতবৰ্ষক আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়ি তোলাৰ বাবে অসমক ভাৰতবৰ্ষৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে গঢ়ি তোলাৰ বাবে আপোনালোকে উল্লেখযোগ্য ভূমিকা পালন কৰিবই লাগিব যুৱশক্তিৰ দ্বাৰা ভাৰতবৰ্ষক বিশ্ব শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি সপোন দেখিছে যি কাৰ্যসূচী ৰচনা কৰিছে যি আঁচনি হাতত লৈছে এই আঁচনিৰ যোগেদি নিশ্চিতভাৱে আজি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্য প্ৰতিখন কেন্দ্ৰীয় শাসিত অঞ্চলত বসবাস কৰা প্ৰতিখন সমাজৰ যুৱক যুৱতীসকলে এটা সুন্দৰ আজি বাতাবৰণ লাভ কৰিছে সোণালী সুযোগ লাভ কৰিছে আৰু এই মুহূৰ্ততে আমাৰ যুৱক যুৱতীসকলে বিভিন্ন কৰ্মক্ষেত্ৰত জিলিকি উঠিব লাগিব পাকৈত হ'ব লাগিব স্মাৰ্ট চিটিজেন স্মাৰ্ট ইউথ স্মাৰ্ট ষ্টুডেণ্ট স্মাৰ্ট ক্লাছ স্মাৰ্ট টিচাৰ্ছ একবিংশ শতিকাৰ এই সংজ্ঞাবিলাক এই শব্দবিলাকক আমি কৰ্মপথাৰত কঠোৰ পৰিশ্ৰমৰ যোগেদি সততাৰ নিষ্ঠাৰে মূল্যাংকন কৰিব লাগিব আৰু এইখিনি শক্তি আমাৰ ব্যক্তিত্বত বিৰাজমান গতিকে সেইবাবে গোৰ্খা জনগোষ্ঠীত জন্ম লাভ কৰা যুৱক যুৱতী হিচাপে আপোনালোক সৌভাগ্যৱান কাৰণ এই জনগোষ্ঠীৰ উপৰি পুৰুষে যিটো সুনাম অৰ্জন কৰিছে আৰু যিটো পৰম্পৰা ৰচনা কৰিছে মূল্যবোধৰ দুঃসাহসিকতাৰ আত্মবলিদানৰ এইবিলাক কথা আপোনালোকে মনত ৰাখি জীৱনটোক গঢ় দিব লাগিব আপোনালোকে সফল হ'ব আপোনাৰ পৰিয়াল সফল হ'ব জনগোষ্ঠী সফল হ'ব বৃহত্তৰ অসমীয়া সমাজ সফল হ'ব আৰু ভাৰতবৰ্ষ বিশ্বৰ বুকুত শক্তিশালী ৰাষ্ট্ৰ হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব আজি গোটেই ভাৰত ৰাষ্ট্ৰৰ 140 কোটি 84 লাখ লোকক কন্যাকুমাৰীৰ পৰা কাশ্মীৰ কাৰ্গিললৈকে আৰু গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে বিশাল উপমহাদেশত বসবাস কৰা 140 কোটি 84 লাখ ভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী লোকক আজি ঐক্যবদ্ধ কৰি বিশ্বজয় কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে আস্থা আৰু বিশ্বাসৰ যেনেধৰণে জয় যাত্ৰা আৰম্ভ কৰিছে অহা
25 বছৰৰ ভিতৰত অমৃত কাল 2047 চনত যেতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে 100 বছৰ সম্পূৰ্ণ হ'ব, যেতিয়া আমি 100 বছৰৰ বাবে আমি সকলোৱে উৎসৱ পালন কৰিম, সেই মুহূৰ্তত ভাৰতবৰ্ষই নিজৰ পৰিচয় কি ৰূপত দাঙি ধৰিব? বিশ্ব শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ, আত্মনিৰ্ভৰ ভাৰত, বিশ্বগুৰুৰ স্থানত পদাৰ্পণ কৰি ভাৰতবৰ্ষই বিশ্ব জ্ঞান দিব, বিশ্বক পোহৰ দিব, বিশ্বক মানৱতাৰ জ্ঞান দি সকলোৰে মাজত সমন্বয় শক্তিশালী কৰাৰ বাবে ভাৰতবৰ্ষই এটা সুন্দৰ বাতাবৰণ ৰচনা কৰিব। গতিকে সেইবাবে মই আশা ৰাখিছোঁ যে আমাৰ গোৰ্খা সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলে, যুৱক যুৱতীসকলে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যুৱ শক্তিক সবলীকৰণ, ইউথ এম্পাৱাৰমেণ্টৰ বাবে যিটো ৰাষ্ট্ৰজুৰি কাৰ্যসূচী হাতত লৈছে, এই কাৰ্যসূচী আপোনালোকে উচিতভাৱে ইয়াৰ সুযোগ ল'ব লাগিব, গ্ৰহণ কৰিব লাগিব। স্কিল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ষ্টাৰ্টআপ ইণ্ডিয়া, এই সকলোবিলাক কেৱল ডিজিটেল ইণ্ডিয়া আপোনালোকৰ বাবে, আপোনালোকক একবিংশ শতিকাত শক্তিশালী কৰিবৰ বাবে, আপোনালোকৰ ব্যক্তিত্ব শক্তিশালী কৰি জ্ঞানী, গুণী, সুন্দৰ, সতেজ আৰু অত্যন্ত যোগ্য কৰি তুলিবৰ বাবে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনৰ পৰা এই যাত্ৰা আৰম্ভ কৰাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষ কেৱল 10 বছৰৰ ভিতৰত বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতি হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ল। আৰু অহা 5 বছৰৰ ভিতৰত 2029 ভিতৰত এইখন ভাৰতবৰ্ষই আমাৰ সকলোৰে সহযোগত বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব। মাননীয় প্ৰধানমন্ত্ৰী, বিশ্বৰ আটাইতকৈ লোকপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চল শক্তিশালী হৈছে। যাতায়াত যোগাযোগৰ পৰা আৰম্ভ কৰি শিক্ষানুষ্ঠান, চিকিৎসালয় আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰা উদ্ধাৰ কৰি আৰ্থিকভাৱে সবল কৰি সামাজিক ন্যায় প্ৰদান কৰি সন্মান সহকাৰে জীয়াই থকাৰ যিটো বাতাবৰণ ৰচনা কৰিছে, তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষ শক্তিশালী হৈছে। কংগ্ৰেছৰ কাৰ্যকালত তেখেতসকলে প্ৰায় 60 বছৰ কাল ৰাজত্ব কৰাৰ পাছতো এইখন ভাৰতবৰ্ষত পৰিৱৰ্তন আনিব নোৱাৰিলে। কিন্তু আজি বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত কেৱল 10 বছৰৰ ভিতৰতে আমাৰ জীৱনলৈ উল্লেখযোগ্য পৰিৱৰ্তন আহিল। আজি আপোনালোকে টিংখাং সমষ্টিতে চাওক, 2014 চনৰ আগৰ টিংখাং সমষ্টি আৰু আজি টিংখাং সমষ্টি, টিংখাং সমষ্টি আলিয়ে গলিয়ে গাঁও সকলো ঠাইতে, গাঁৱে গাঁৱে চাহ বাগিচা সকলো ঠাইতে যাতায়াত যোগাযোগ আজি শক্তিশালী হ'ল, অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিল আৰু ফলত টিংখাং সমষ্টিৰ যিটো উন্নয়নৰ জোৱাৰ সৃষ্টি হৈছে, ইয়াৰ ফলত টিংখাং সমষ্টিত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী ইয়াৰ পৰা উপকৃত হৈছে আৰু জীৱনৰ বাটত শক্তিশালীভাৱে আত্মবিশ্বাসেৰে আগুৱাই যোৱাৰ এটা বাতাবৰণ লাভ কৰিছে। আজি বিমল বৰা ডাঙৰীয়াৰ নেতৃত্বত টিংখাং সমষ্টিৰ যিখিনি উন্নয়ন হৈছে, সকলো জাতি জনগোষ্ঠীক যেনেদৰে আস্থা আৰু বিশ্বাসত লৈছে বিমল বৰাই, এই কথাত আজি আপোনালোকে সকলোৱে দৃশ্য কৰি দেখিছে। এইটোৱে হ'ল পৰিৱৰ্তন। পৰিৱৰ্তন হ'ল সকলোকে আস্থা আৰু বিশ্বাসত লোৱা, সকলোকে শ্ৰদ্ধা ভক্তি কৰা, সকলোৰে সম উন্নয়নৰ ক্ষেত্ৰত আত্মনিয়োগ কৰা। গতিকে মই নিশ্চিতভাৱে এই কথা বিশ্বাস কৰোঁ, গভীৰভাৱে বিশ্বাস কৰোঁ, এটা সম্প্ৰদায়, এটা জাতি, এখন দেশ যদি আগবাঢ়ি যাব লগা হয়, 3টা বিষয়বস্তুত সেই সমাজখন সক্ৰিয় আৰু সতেজ শক্তিশালী হ'ব লাগিব। শিক্ষা, সংস্কৃতি, ক্ৰীড়া। শিক্ষা, সংস্কৃতি, ক্ৰীড়া, এই 3খন কৰ্মপথাৰত যিখন সমাজ শক্তিশালী হয়, সেই সমাজে বিশ্বৰ যিকোনো প্ৰান্ততেই নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। গতিকে আজি আপোনালোকেও সাংস্কৃতিক কৰ্মক্ষেত্ৰত গোৰ্খা সম্প্ৰদায়ক শক্তিশালী কৰাৰ বাবে যি উল্লেখযোগ্য পদক্ষেপ লৈছে, ই কেতিয়াও অথলে নাযায়। এই পদক্ষেপেৰে আগন্তুক দিনত
গোৰ্খা জনগোষ্ঠীক সকলো দিশতে চহকী কৰিব, শক্তিশালী কৰিব, মনোবল বৃদ্ধি কৰিব আৰু বিশ্বজয় কৰাৰ ক্ষেত্ৰত অসমক সহায় কৰিব, ভাৰতবৰ্ষক সহায় কৰিব। গতিকে মই আজি এই সভালৈ আহি মোক গোৰ্খা সন্মিলনে যিখিনি মৰম স্নেহ যাচিলে, এই যিটো টুপি গোৰ্খা সম্প্ৰদায়ৰ এই যিটো কি কয় ভাষাত গোৰ্খা ভাষাত কি কয় ভাত গাঁৱলে টুপি, এইটো পিন্ধাৰ লগে লগে মই ভাবোঁ যে প্ৰতিগৰাকী ব্যক্তিৰ মনোবল বৃদ্ধি হয়, আত্মবিশ্বাস বৃদ্ধি হয় আৰু নিজকে শৃংখলাবদ্ধ লাগে আৰু নিজকে সমাজৰ কাৰণে কিবা এটা কৰাৰ বাবে ইচ্ছা শক্তি প্ৰবল ৰূপত গঢ় লৈ উঠে। গতিকে মই ভাবোঁ যে আপোনালোকৰ খুকৰিখন, এই খুকৰিখনে বীৰত্বৰ, নিৰ্ভীকতাৰ, সাহসিকতাৰ আপোনালোকে প্ৰতিচ্ছবি দাঙি ধৰে আৰু এই টুপিটো তেনেধৰণে এখন সমাজক শৃংখলাবদ্ধ কৰি তোলাৰ ক্ষেত্ৰত যিখিনি অৰিহণা আগবঢ়ায়। গতিকে গোৰ্খা সম্প্ৰদায় প্ৰতিটো বিষয়বস্তুৱে মই ভাবোঁ যে আকৰ্ষণীয় আৰু অত্যন্ত জীৱনক শৃংখলাবদ্ধ, জীৱনক প্ৰতিজ্ঞাবদ্ধ আৰু জীৱনক পৰিশ্ৰমী কৰি তোলাৰ ক্ষেত্ৰত ই সদায় ইন্ধন যোগাই আহি আছে। আৰু কেৱল গোৰ্খা সম্প্ৰদায় নহয়, অন্যান্য সম্প্ৰদায়কো এই ক্ষেত্ৰত গোৰ্খাসকলে বিশেষভাৱে উল্লেখযোগ্য মনোবল প্ৰদান কৰিছে। মই আশা ৰাখি আগন্তুক দিনত এই জনগোষ্ঠীয়ে একবিংশ শতিকাত উন্নতিৰ জখলাত দুপদ্ৰূপে বগাই আগুৱাই যাওক আৰু উঠি অহা যুৱক যুৱতীসকল শক্তিশালী, নিৰ্ভীক আৰু সুন্দৰ হৈ থাকক, সফল হৈ থাকক। এই কামনাৰে মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় হিন্দ।